হয়, ইতিমধ্যে ক'ব লাগিব যিহেতু হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু এগৰাকী যুৱকৰ মৃত্যু হৈছে, তাক লৈ আজি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈছে। আৰু এই মুহূৰ্তত মই এই দৃশ্য দেখুৱাব বিচাৰিছোঁ, মন্ত্ৰী বিমল বৰাক ইয়াত আবদ্ধ কৰি ৰখা হৈছে। মন্ত্ৰী বিমল বৰা এই পথেৰে আহি থকা সময়তে তেখেতক আবদ্ধ কৰি ৰখা হৈছে ক্ষুদ্ৰ ৰাইজে। মই তেখেতৰ প্ৰতিক্ৰিয়া পোনপটীয়াকৈ জানিব বিচাৰিম। ইতিমধ্যে তেওঁ আচলতে এগৰাকী মন্ত্ৰীক ফোনত লগাইছে, মই সেইটো শুনাবলৈ চেষ্টা কৰিছোঁ। কিন্তু মানুহখিনিতো আৰু উত্তেজিত হৈও লাভ নাই, কাৰণ এইটোতো আৰু আমাৰ হাতত থকা বস্তু নহয়। আৰু আমি অলপমান যেনেকে নহওক আমি যিটো মানে ৰাইজে অলপ সহযোগ কৰি আৰু ফৰেষ্টৰ এক্সপাৰ্ট মানুহ যিবিলাক ঠাইত হাতী তেনেকুৱা সংঘাত হৈ থাকে। আচলতে স্থানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তেখেতে ইতিমধ্যে ফোনত যোগাযোগ কৰিছে আৰু ফোনত সংযুক্ত কৰি বিমল বৰাই এই কথাৰ যিটো অৱগত কৰিছে। ক্ষোভিত ৰাইজে ইতিমধ্যে সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে মন্ত্ৰী ডাঙৰীয়াক অৱৰোধ কৰি এই সম্পৰ্কত দাবী উত্থাপন কৰিছে। আৰু মন্ত্ৰী বিমল বৰাই ইতিমধ্যে কৈছে যে আজি যিহেতু কেবিনেট আছে আৰু কেবিনেটত এই বিষয়টো উত্থাপন কৰিব। এই মুহূৰ্তত মই সেই দৃশ্য দেখুৱাই আছোঁ পোনপটীয়াকৈ। উত্তৰ ছাইডৰ এই কথাটো হ'ল কি, মানে বাৰিষা কালত আমাৰ বানপানীৰ সমস্যা, ছমাহ বানপানীৰ সমস্যা, আপুনি গম পায় কথাবিলাক। আৰু খৰালি সময়ত আমাৰ হাতীৰ সমস্যা, বনৰীয়া হাতীৰ সমস্যা। এই সমস্যাটো আমাৰ স্থায়ী সমাধান লাগে। হয় হয়, এই সমস্যাটো স্থায়ী আমাক সমাধান লাগে। আমি এই দুটা সমস্যাৰ পৰা আমি স্থায়ী সমাধান বিচাৰিছোঁ, এই অঞ্চলৰ ৰাইজে সমাধান বিচাৰিছে। আৰু আজি যিটো মানে ডেড বডিটো আহি থকাৰ প্ৰাক মুহূৰ্তত যিটো আমাৰ নেচাৰেল হাইৱে যিটো অৱৰোধ কৰা হ'ল, মানে ইয়াত আপোনাৰ এটা হস্তক্ষেপ বিচাৰিছোঁ। আৰু আপুনি ইয়াতে আহি মানুহখিনিৰ আগত এটা কমিটমেণ্ট এটা দিব লাগে যে এই সমস্যাটো আমি খুব ৰিচেণ্টলি আমি সমাধান কৰিম। গতিকে আপুনি এজন যিহেতু আমাৰ মানে এজন নলবাৰীৰ এজন মানে মন্ত্ৰী বা প্ৰতিনিধি, গতিকে এই ক্ষেত্ৰত আপোনাৰ কৰণীয় থাকিব। গতিকে আপোনাক ফিজিকেলি আপোনাক বিচাৰিছে, এই অঞ্চলৰ ৰাইজে আপোনাক ফিজিকেলি এই কথাটো লগ কৰাৰ কাৰণে বিচাৰিছে। এখেত ছাৰে কথাটো আপোনাক সেইমতে কোৱা মতে, ৰাইজখিনি কোৱা মতে আপোনাক ফোনটো লগাই পেলাই এইখিনি কথা ক'লে। আৰু মানুহখিনিক আপুনি আশ্বস্ত হোৱাকৈ আপুনি এই কথাখিনি আপুনি ইয়াত কৈ গ'লে ভাল হয়। কওক। আচ্ছা আচ্ছা আচ্ছা, তেতিয়াহ'লে আপোনাৰ বিভাগীয় কৰ্তৃপক্ষ একদম উচ্চ পৰ্যায়ৰ এজন মানুহ ইয়াত পঠাই দিয়ক। ডিচিক পঠাই দিয়ক, ডিচিক পঠাই দি পেলাই ইয়াত আচ্ছা কমিটমেণ্ট দি যাব। আচ্ছা হয় হয় আচ্ছা ঠিক আছে, আপোনালোকে উপায়ুক্তক পঠাই দিয়ক। উপায়ুক্তক তেখেতে এই কথাখিনি ইয়াতে মানে পৰ্যালোচনা কৰক, কৰি পেলাই কথাখিনি আগবঢ়াওক। তেতিয়া কথা নাই আকৌ। ঠিক আছে ঠিক আছে, আপুনি এটা কাম কৰক, ৰাইজক কওক। এয়া দেখিলে আচলতে এইদৰে পোনপটীয়াকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তেখেতে ফোনত সংযুক্ত কৰিছে আৰু ৰাইজে পোনপটীয়াকৈ তেখেতৰ ক্ষোভ ব্যক্ত কৰিছে। এই মুহূৰ্তত পুনৰ আমি বিমল বৰাৰ কথোপকথন শুনাবলৈ চেষ্টা কৰিছোঁ। এগৰাকী যুৱকৰ যিহেতু মৃত্যু হৈছে, এতিয়া ক্ষতিপূৰণ দিয়াৰ সম্পৰ্কত কিবা চিন্তা কৰিব নেকি আজি কেবিনেটত, উত্থাপন কৰিব নেকি কেবিনেটত? বন বিভাগৰ এটা নিয়ম আছে, আমাৰ বন বিভাগৰ এটা নিয়ম অনুসৰি এনেধৰণে মৃত্যুবৰণ কৰিলে 4 লাখ টকা দিয়াৰ এটা নিয়ম আছে। গতিকে সেই নিয়ম অনুসৰি নিশ্চয় পাব। নহয় ছাৰ, এইটো মানে মৃত্যুবৰণ কৰিলে হাতী গছকি মাৰিলেও হাতীৰ মৃত্যু হ'লে এই কথাটোতো আগৰ পৰা হৈ আছে। এই এটা মানে স্কিম, মানে তাৰ উপৰি মানে মানুহজন যে এই পৰিয়ালটো যিজন মানুহৰ ওপৰত গোটেই ঘৰখন ডিপেণ্ড হৈ আছিল, মানে অৰ্থনৈতিক অৱস্থাটো সেই ল'ৰাজনে মিণ্টু বৰ্মনে কৰি আছিল। গতিকে সেইখিনিত এই বিষয়ে আমি পাতিম আজি কথা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীৰ লগত গোটেই বিষয়টো পাতি আপোনালোকে অহা কাইলৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ে জনাব। এই কথাখিনি আমাক লাগিব, এই কথাখিনি লাগিব আহিব কাইলৈ উচিত এটা মানে এটা ক্ষতিপূৰণ এটা পাব লাগিব। আমাৰ দাবী আছে, সেই কথা ঠিক আছে, সেই কথাখিনি পাতিম আৰু আপোনালোকে কাইলৈ মন্ত্ৰী মহোদয় আহিলে গম পাবই। হ'ব। এইদৰে আচলতে তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি সমগ্ৰ যদি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰোঁ, সমগ্ৰ পথছোৱা ইতিমধ্যে যথেষ্ট যান বাহন আবদ্ধ হৈ পৰিছে, যান জঁটৰ সৃষ্টি হৈছে আৰু ক্ষোভিত লোকসকলে দেখিবলৈ পোৱা গৈছে। এতিয়াও এইদৰে দুয়োফালে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ক্ষোভ ব্যক্ত কৰিছে আৰু মন্ত্ৰী বিমল বৰাক আবদ্ধ কৰি ৰাখিছে। আজি যিহেতু কেবিনেট আছিলে, কিন্তু এই কেবিনেটলৈ এতিয়া যাব পৰা নাই, তেওঁক আবদ্ধ কৰি ৰখা হৈছে। প্ৰশাসনৰ অতিৰিক্ত জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও ব্যক্তি আহি উপস্থিত হৈছে
আৰক্ষী আহি উপস্থিত হৈছে, কিন্তু এতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব পৰা নাই এই যি প্ৰতিবাদ। দুয়োটা পথেই সম্পূৰ্ণৰূপে আবদ্ধ কৰি ৰখা হৈছে, পথ অৱৰোধ কৰি ৰখা হৈছে, যিহেতু আজি কেইবাদিন ধৰি উত্তৰাঞ্চলত হাতীৰ যি তাণ্ডৱ, সেই হাতীৰ তাণ্ডৱত ইতিমধ্যে খেতিয়কসকলৰ যথেষ্ট ক্ষতি হৈছে। ধান খেতি সম্পূৰ্ণভাৱে তহিলং কৰা হৈছে, বাসগৃহ ভাঙি তছনছ কৰা হৈছে। তাৰ পিছত দেখিবলৈ পোৱা গৈছে দুগৰাকীকৈ মহিলা হাতীৰ আক্ৰমণত আহত হৈছে আৰু এগৰাকী যুৱক মিণ্টু বৰ্মন গোবিন্দপুৰৰ এই যুৱকগৰাকীৰ মৃত্যু হোৱাৰ পিছত এতিয়া এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এই যদি দেখুৱাবলৈ চেষ্টা কৰিম সমগ্ৰ অঞ্চল এফালে বিমল বৰা আবদ্ধ হৈ পৰিছে। এই নিশ্চয়কৈ নকুল তালুকদাৰ আপুনি পৰিৱেশ দেখুৱালে আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱালোঁ নকুল তালুকদাৰৰ জৰিয়তে। ৰাইজ যথেষ্ট ক্ষোভিত হৈ পৰিছে, কাৰণ নলবাৰীত হাতী মানুহৰ সংঘাত বিগত দিনকেইটাত অব্যাহত আছে। যিহেতু খেতিৰ সময় পথাৰৰ ধান খাই তহিলং কৰিছে বন্য হস্তীয়ে, কেইবাজনো লোক আহত হৈছে। আজি এজন যুৱকৰ মৃত্যু হৈছে আৰু তাৰ পাছতে এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইতিমধ্যে মন্ত্ৰী বিমল বৰাক আবদ্ধ কৰি ৰাখিছে ৰাইজে। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে টেলিফোনিক বাৰ্তালাপতো মিলিত হয় ক্ষোভিত ৰাইজ। আৰু কাইলৈৰ দিনটোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহি ৰাইজৰ ওচৰত উপস্থিত হ'ব বুলি তেওঁ কথা দিছে আৰু আজি কিছু সময়ৰ পাছতে জিলা আয়ুক্তক প্ৰতিবাদকাৰীৰ কাষলৈ তেওঁ পঠাব বুলিও কথা দিছে। মুঠৰ ওপৰত বন বিভাগৰ যি ভূমিকা তাক লৈ ৰাইজ যথেষ্ট ক্ষোভিত, চৰকাৰৰ যি ভূমিকা তাক লৈ যথেষ্ট ক্ষোভিত হৈ আছে প্ৰতিবাদকাৰী ৰাইজ। মুঠৰ ওপৰত প্ৰতিবাদকাৰী ৰাইজে বিচাৰিছে যে হাতী মানুহৰ এই সংঘাত বা বন্য হস্তীৰ যি সমস্যা, এই সমস্যা অতি সোনকালে সমাধান হওক। শান্তিপূৰ্ণভাৱে আমাৰ মনৰ কথাখিনি আমি আমাৰ ওপৰৰ মহলৰ মানুহখিনিক জনাব পাৰোঁ, তাৰ কাৰণে আমি